Big political news. Himanta Biswa Sarma Ujoni Okhomor he Mukhyamantri. Himanta Biswa Sarma Namoni Okhomor Mukhyamantri nohoy. Punorbar koisu. Rajyor Mukhyamantri Himanta Biswa Sarma kebol matro Ujonire Mukhyamantri buli aikha dise AIDFৰ বিধায়ক শামসুল হুদাই শামসুল হুদাৰ ফালৰ পৰা কোৱা হৈছে হিমন্ত বিশ্ব শৰ্মা উজনিৰে মুখ্যমন্ত্ৰী নামনিৰ মুখ্যমন্ত্ৰী নহয় হিমন্ত বিশ্ব শৰ্মা কেৱল ইমানে নহয় শামসুল হুদাৰ ফালৰ পৰা কেতবোৰ বিস্ফোৰক মন্তব্য কৰা হৈছে হিমন্ত বিশ্ব শৰ্মাক লৈ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে মুছলমান বিৰোধী কাম কৰি আছে মুছলমানৰ ওপৰত অত্যাচাৰ চলাই আছে মুছলমানক শোষণ কৰি আছে মুছলমানৰ ওপৰত অন্যায় কৰি আছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰ এক প্ৰকাৰ কবলৈ গলে শামসুল হুদাৰ মহা অভিযোগ যে সন্ত্ৰাসবাদীৰ দৰে কাম কৰি আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তৰ এই ডাঙৰ খবৰ জনাইছে নি টকছৰ দৰ্শকক হিমন্ত বিশ্ব শৰ্মা উজনিৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নামনিৰ মুখ্যমন্ত্ৰী নহয় মুছলমানৰ অধিকাৰ খৰ্ব কৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আমাক বলিৰ পথা সজাইছে আমাক শোষণ কৰিছে আমাক অত্যাচাৰ কৰিছে আমাৰ জাতৰ ওপৰত অন্যায় চলিছে আমাৰ মছজিদ ভাঙিছে আমাৰ ঘৰ ভাঙিছে এইখন চৰকাৰে আমাক শান্তিত থাকিবলৈ দিয়া নাই আমাৰ অধিকাৰ খৰ্ব কৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে হিমন্ত বিশ্ব শৰ্মাই সন্ত্ৰাসবাদীৰ দৰে কাম কৰি আছে আমাৰ ওপৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুছলমান বিৰোধী কথা কৈ থাকিলে নহব হিমন্ত চৰকাৰৰ বিৰুদ্ধে এনেধৰে বিস্ফোৰক মন্তব্য কৰিছে AIDFৰ বিধায়ক শামসুল হুদাৰ ফালৰ পৰা কোৱা হৈছে হিমন্ত বিশ্ব শৰ্মা কেৱল মাত্ৰ উজনি অসমৰ মুখ্যমন্ত্ৰী নামনি অসমৰ মুখ্যমন্ত্ৰী নহয় হিমন্ত বিশ্ব শৰ্মা তদুপৰি শামসুল হুদাৰ ফালৰ পৰা দিয়া উদাত্ত ভাষণত শামসুল হুদাই কৈছে যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আমাক বলিৰ পথা সজাইছে আমাক শোষণ কৰিছে আমাক অত্যাচাৰ কৰিছে আমাৰ জাতৰ ওপৰত অন্যায় চলিছে আমাৰ মছজিদ ভাঙিছে ঘৰ ভাঙিছে এক প্ৰকাৰ কবলৈ গলে আমাৰ সকলো অধিকাৰ খৰ্ব কৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এনে ধৰণে হিমন্ত চৰকাৰৰ বিৰুদ্ধে গৰজি উঠিল AIDFৰ বিধায়ক শামসুল হুদা কি কৈছে নিজৰ ভাষণত শামসুল হুদাই শুনোৱা হওক কিন্তু ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিছত 1947 চনৰ পৰা আৰম্ভ কৰি আজিলৈকে যিমান চৰকাৰ আহিছে কোনো চৰকাৰেই আমাৰ মুছলমান সকলৰ সংবিধানত অধিষ্ঠিত থকা কোনো অধিকাৰে আমাক দিয়া নাই বৰং এই ভাৰতবৰ্ষত আমাক কেৱল এই প্ৰতিটো চৰকাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ চৰকাৰ এতিয়া বিজেপি চৰকাৰ জনতা চৰকাৰ যিবিলাক চৰকাৰ ইতিমধ্যে পাৰ হৈ গৈছে এইবিলাক চৰকাৰে কেৱল আমাক শোষণ কৰিছে আমাক অত্যাচাৰ কৰিছে আমাক বলিৰ পথা বনাইছে গতিকে এইখন অসমত আমি জীয়াই থাকিব হলে এইটো দল AIDF দল এটা আমাৰ আগৰ বক্তাই কৈ গৈছে এইটো দল নহয় এইটো হৈছে এটা বিপ্লৱ এইটো এটা হৈছে আমাৰ ধৰ্মীয় যুদ্ধ গতিকে এই দল আমি জীয়াই ৰাখিব লাগিব এই দলক আমি আগুৱাই লৈ যাব লাগিব আপোনালোকে ইতিমধ্যে দেখিবলৈ পাইছে হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেওঁ এজন মুখ্যমন্ত্ৰী কিন্তু তেওঁ আমাৰ অসমৰ মুখ্যমন্ত্ৰী নহয় তেওঁ উজনিৰ মুখ্যমন্ত্ৰী নামনিৰ মুখ্যমন্ত্ৰী নহয় আপোনালোকে দেখিবলৈ পাইছে এই তেওঁৰ যিবিলাক বক্তব্য বিধানসভাত দাঙি ধৰিছে মই এইবিলাক বিতং নকওঁ এই বক্তব্যৰ বিৰুদ্ধে যদি বলিষ্ঠভাৱে পদক্ষেপ লৈছে তেনেহলে কোনে লৈছে মুজিবুৰ ৰহমান ডাঙৰীয়া লৈছে যদি বলিষ্ঠ পদক্ষেপ লৈছে কোনে লৈছে ডক্টৰ হাফিজ ৰফিকুল ইছলাম ডাঙৰীয়া লৈছে যদি লৈছে কোনে লৈছে AIDF দলৰ বিধায়কসকল লৈছে কিন্তু কংগ্ৰেছৰ বিধায়কসকল তেওঁলোকে দোতালিয়া তেওঁলোকৰ লগতেও থাকে আমাৰ লগতেও থাকে তেওঁলোকে আমাৰ ওপৰত যিটো অত্যাচাৰ চলিছে এই অত্যাচাৰৰ বিৰুদ্ধে তেওঁলোকে এটা কথাও নকয় কাৰণ হৈছে কি তেওঁলোকে এটাই কথা কয় যে আমি ধৰ্ম নিৰপেক্ষ দল আমি হিন্দু মানুহৰ বিৰুদ্ধে নকম আৰে ভাই আমিও তো হিন্দু মানুহৰ বিৰুদ্ধে নকওঁ
আমিও তো হিন্দু মানুহৰ বিৰোধী নহয়, হিন্দু ভাইসকলৰো আমি বন্ধু। কিন্তু আমাৰ জাতৰ ওপৰত অন্যায় কৰিব, আমাৰ জাতক অৱহেলিত কৰিব, আমাৰ জাতক কুৰবানী কৰিব, আমাৰ মছজিদ ঘৰ ভাঙিব, আমাৰ মাদ্ৰাছা ভাঙিব, আমাৰ মাটি ল'ব, আমাক উচ্ছেদ কৰিব, এনেকুৱা আমাৰ গৰাখহনীয়াৰ কোনো প্ৰতিৰোধ নকৰিব। এইটো ক'বলৈ গৈ যদি হযৰত মৌলানা বদৰুদ্দিন আজমল কাছিমি ডাঙৰীয়া, এইটো ক'বলৈ গৈ যদি মুজিবুৰ ৰহমান ডাঙৰীয়া, এইটো ক'বলৈ গৈ যদি আমাৰ এআইইউডিএফ দলৰ বিধায়কসকল, এইটো ক'বলৈ গৈ যদি এআইইউডিএফ দলৰ আপোনালোকৰ আমালোকৰ সংগঠন, যদি এইটো ক'বলৈ গৈ যদি আমি এটা একপক্ষীয় কথা কৈ আছো, তেনেহ'লে এনেকুৱা একপক্ষীয় কথা আমি হাজাৰবাৰ কম, বিধানসভাত কম, ৰাস্তাত কম, অফিচত কম, ডিচি অফিচত কম, প্ৰতিটো ঠাইত কম। আমাৰ ৰক্ত বিলীন কৰি দিম, আমাৰ জাতৰ কাৰণে আমি ৰক্ত বিলীন কৰি দিম। আমি অন্যায়ভাৱে নহয়, আমাৰ অধিকাৰৰ ভাৱে। আমি কাৰো অধিকাৰ খৰ্ব কৰিবলৈ নাযাওঁ, কিন্তু আমাৰ অধিকাৰ কোনোবাই খৰ্ব কৰিলে তেনেহ'লে এআইইউডিএফ দল বহি নাথাকে। এআইইউডিএফ দলৰ এক ফোঁটা ৰক্ত থকালৈকে এইখন অসমত তেনেকুৱা কোনো কাম নচলিব। তেনেকুৱা সন্ত্ৰাসবাদী কাম, তেনেকুৱা হেমন্ত বিশ্ব শৰ্মাৰ সন্ত্ৰাসবাদী কাম, তেনেকুৱা ভাৰতীয় জাতীয় কংগ্ৰেছৰ সন্ত্ৰাসবাদী কাম আমি চলিবলৈ নিদিওঁ। হয় না কথাটো? থাকিব না আপোনালোকে? সেইকাৰণে আজি এই দলটো আপোনালোকে মজবুতভাৱে কৰিব লাগিব। আপোনালোকে এইখন ঘৰ দেখিছে, এইখন ঘৰত যদি খুঁটি নাথাকে তেনেহ'লে ঘৰটো নাথাকিব। দলৰ প্ৰধান মানুহ হৈছে আপোনালোকে যদি বলিষ্ঠ পদক্ষেপ নলয় তেনেহ'লে মই শামছুল হুদা, মুজিবুৰ ৰহমান, হযৰত মৌলানা বদৰুদ্দিন আজমল কাছিমি ডাঙৰীয়াৰ কোনো মূল্য নাই। মূল্য হৈছে আপোনালোকে বলিষ্ঠ পদক্ষেপ লওক, গ্ৰাছৰুটটো আপোনালোকে শক্তিশালী কৰক। গ্ৰাছৰুট যদি শক্তিশালী হয় তেনেহ'লে আমাৰ দল মজবুত হ'ব। আমাৰ দল যদি মজবুত হয় তেনেহ'লে আমি বিধানসভাত এইবেলি যেনেকৈ বলিষ্ঠ পদক্ষেপ লৈছো, অহা দিনতে বিধানসভাৰ প্ৰতিটো টেবিলত আমি থাপ্পৰ মাৰি হেমন্ত বিশ্ব শৰ্মাক আমি জনাই দিম, তুমি আমাৰ মুছলমানৰ বিৰোধী কথা ইয়াত ক'লে নচলিব, তুমি অসমত মুছলমানৰ বিৰুদ্ধে কথা ক'লে নচলিব। আমি জাত বাচিলেহে আমি লিডাৰ হৈ থাকিম। কিন্তু ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিছত 1947 চনৰ পৰা আৰম্ভ কৰি আজিলৈকে যিমান চৰকাৰ আহিছে, কোনো চৰকাৰেই আমাৰ মুছলমানসকলৰ সংবিধানত অধিষ্ঠিত থকা কোনো অধিকাৰে আমাক দিয়া নাই। বৰং এই ভাৰতবৰ্ষত আমাক কেৱল এই প্ৰতিটো চৰকাৰ, ভাৰতীয় জাতীয় কংগ্ৰেছ চৰকাৰ, এতিয়া বিজেপি চৰকাৰ, জনতা চৰকাৰ, যিবিলাক চৰকাৰ ইতিমধ্যে পাৰ হৈ গৈছে, এইবিলাক চৰকাৰে কেৱল আমাক শোষণ কৰিছে, আমাক অত্যাচাৰ কৰিছে, আমাক বলিৰ পঠা বনাইছে। গতিকে এইখন অসমত আমি জীয়াই থাকিব হ'লে এইটো দল, এআইইউডিএফ দল, এটা আমাৰ আগৰ বক্তাই কৈ গৈছে, এইটো দল নহয়, এইটো হৈছে এটা বিপ্লৱ, এইটো হৈছে আমাৰ ধৰ্মীয় যুদ্ধ। গতিকে এই দল আমি জীয়াই ৰাখিব লাগিব, এই দলক আমি আগুৱাই লৈ যাব লাগিব। আপোনালোকে ইতিমধ্যে দেখিবলৈ পাইছে হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, তেওঁ এজন মুখ্যমন্ত্ৰী, কিন্তু তেওঁ আমাৰ অসমৰ মুখ্যমন্ত্ৰী নহয়, তেওঁ উজনিৰ মুখ্যমন্ত্ৰী, নামনিৰ মুখ্যমন্ত্ৰী নহয়। আপোনালোকে দেখিবলৈ পাইছে এই তেওঁৰ যিবিলাক বক্তব্য বিধানসভাত দাঙি ধৰিছে, মই এইবিলাক বিতং নকওঁ। এই বক্তব্যৰ বিৰুদ্ধে যদি বলিষ্ঠভাৱে পদক্ষেপ লৈছে তেনেহ'লে কোনে লৈছে? মুজিবুৰ ৰহমান ডাঙৰীয়া লৈছে। যদি বলিষ্ঠ পদক্ষেপ লৈছে কোনে লৈছে? ডক্টৰ হাফিজ ৰফিকুল ইছলাম ডাঙৰীয়া লৈছে। যদি লৈছে কোনে লৈছে? এআইইউডিএফ দলৰ বিধায়কসকল লৈছে। কিন্তু কংগ্ৰেছৰ বিধায়কসকল তেওঁলোকে দোতালীয়া, তেওঁলোকৰ লগতেও থাকে, আমাৰ লগতেও থাকে। তেওঁলোকে আমাৰ ওপৰত যিটো অত্যাচাৰ চলিছে
এই অত্যাচাৰৰ বিৰুদ্ধে তেওঁলোকে এটা কথাও নকয়। কাৰণ হৈছে কি, তেওঁলোকে এটাই কথা কয় যে আমি ধৰ্ম নিৰপেক্ষ দল, আমি হিন্দু মানুহৰ বিৰুদ্ধে নকম। আৰে ভাই, আমিও তো হিন্দু মানুহৰ বিৰুদ্ধে নকওঁ, আমিও তো হিন্দু মানুহৰ বিৰোধী নহয়। হিন্দু ভাইসকলৰো আমি বন্ধু, কিন্তু আমাৰ জাতৰ ওপৰত অন্যায় কৰিব, আমাৰ জাতক অৱহেলিত কৰিব, আমাৰ জাতক কুৰবানী কৰিব, আমাৰ মছজিদ ঘৰ ভাঙিব, আমাৰ মাদ্ৰাছা ভাঙিব, আমাৰ মাটি ল'ব, আমাক উচ্ছেদ কৰিব, এনেকুৱা আমাৰ গৰাখহনীয়াৰ কোনো প্ৰতিৰোধ নকৰিব। এইটো ক'বলৈ গৈ যদি হযরত মৌলানা বদৰুদ্দিন আজমল কাছিমি ডাঙৰীয়া, এইটো ক'বলৈ গৈ যদি মুজিবুৰ ৰহমান ডাঙৰীয়া, এইটো ক'বলৈ গৈ যদি আমাৰ এআইইউডিএফ দলৰ বিধায়কসকল, এইটো ক'বলৈ গৈ যদি এআইইউডিএফ দলৰ আপোনালোকৰ আমালোকৰ সংগঠন, যদি এইটো ক'বলৈ গৈ যদি আমি এটা একপক্ষীয় কথা কৈ আছো, তেনেহলে এনেকুৱা একপক্ষীয় কথা আমি হাজাৰবাৰ কম, বিধানসভাত কম, ৰাস্তাত কম, অফিসত কম, ডিসি অফিসত কম, প্ৰতিটো ঠাইত কম। আমাৰ ৰক্ত বিলীন কৰি দিম, আমাৰ জাতৰ কাৰণে আমি ৰক্ত বিলীন কৰি দিম। আমি অন্যায়ভাৱে নহয়, আমাৰ অধিকাৰৰ ভাৱে। আমি কাৰো অধিকাৰ খৰ্ব কৰিবলৈ নাযাওঁ, কিন্তু আমাৰ অধিকাৰ কোনোবাই খৰ্ব কৰিলে তেনেহলে এআইইউডিএফ দল বহি নাথাকে। এআইইউডিএফ দলৰ এক ফোঁটা ৰক্ত থকালৈকে এইখন অসমত তেনেকুৱা কোনো কাম নচলিব। তেনেকুৱা সন্ত্ৰাসবাদী কাম, তেনেকুৱা হেমন্ত বিশ্ব শৰ্মাৰ সন্ত্ৰাসবাদী কাম, তেনেকুৱা ভাৰতীয় জাতীয় কংগ্ৰেছৰ সন্ত্ৰাসবাদী কাম আমি চলিবলৈ নিদিওঁ। হয় না কথাটো? থাকিব না আপোনালোকে? সেইকাৰণে আজি এই দলটো আপোনালোকে মজবুতভাৱে কৰিব লাগিব। আপোনালোকে এইখন ঘৰ দেখিছে, এইখন ঘৰত যদি খুঁটি নাথাকে তেনেহলে ঘৰটো নাথাকিব। দলৰ প্ৰধান মানুহ হৈছে আপোনালোকে যদি বলিষ্ঠ পদক্ষেপ নলয় তেনেহলে মই শামছুল হুদা, মুজিবুৰ ৰহমান, হযরত মৌলানা বদৰুদ্দিন আজমল কাছিমি ডাঙৰীয়াৰ কোনো মূল্য নাই। মূল্য হৈছে আপোনালোকে বলিষ্ঠ পদক্ষেপ লওক, গ্ৰাসৰুটটো আপোনালোকে শক্তিশালী কৰক। গ্ৰাসৰুট যদি শক্তিশালী হয় তেনেহলে আমাৰ দল মজবুত হ'ব। আমাৰ দল যদি মজবুত হয় তেনেহলে আমি বিধানসভাত এইবেলি যেনেকৈ বলিষ্ঠ পদক্ষেপ লৈছো, অহা দিনতে বিধানসভাৰ প্ৰতিটো টেবিলত আমি থাপ্পৰ মাৰি হেমন্ত বিশ্ব শৰ্মাক আমি জনাই দিম, তুমি আমাৰ মুছলমানৰ বিৰোধী কথা ইয়াত কলে নচলিব, তুমি অসমত মুছলমানৰ বিৰুদ্ধে কথা কলে নচলিব। আমি জাত বাচিলেহে আমি লিডাৰ হৈ থাকিম।